সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী সন্থাৰ ধৰ্ণা কাৰ্যসূচী। সচলৰ ধৰ্ণাস্থলীত সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী সন্থাৰ উত্তাল প্ৰতিবাদ। বিভিন্ন দাবী আগত লৈ প্ৰতিবাদী কাৰ্যসূচী। আজি মহানগৰীৰ সচলৰ ধৰ্ণাস্থলীত সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী সন্থাৰ উত্তাল প্ৰতিবাদ কাৰ্যসূচী। বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী মৈত্ৰী লগতে গোপাল মিত্ৰসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি ধৰ্ণাস্থলীৰ আকাশ বতাহ উত্তাল কৰি তোলে। সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী সন্থাৰ দাবীসমূহ লৈ আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। তেখেতসকলৰ বিভিন্ন দাবীসমূহ হ'ল: ১. মৈত্ৰী ও গোপাল মিত্ৰসকলৰ মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰক। ২. কৰ্মৰত প্ৰতিজন AI মৈত্ৰী লগতে মিত্ৰ কৰ্মীক শিক্ষাগত অৰ্হতা নধৰাকৈ নিৰাপত্তা প্ৰদান কৰা। ৩. কৰ্মৰত প্ৰতিজন AIT মৈত্ৰী ও মৈত্ৰীৰ লগতে গোপাল মিত্ৰক কোনো বয়সৰ সময়সীমা নিৰ্ধাৰণ নকৰাকৈ সংস্থাপনৰ ব্যৱস্থা প্ৰদান কৰা। ৪. প্ৰশিক্ষণপ্ৰাপ্ত আৰু কৰ্মৰত AIT মৈত্ৰীৰ লগতে গোপাল মিত্ৰ কৰ্মীক স্থায়ী সংস্থাপন নিদিয়ালৈকে নতুন নতুন মৈত্ৰী প্ৰশিক্ষণ স্থগিত ৰখা। ৫. অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ AIT মৈত্ৰীৰ লগতে গোপাল মিত্ৰ প্ৰতিজন কৰ্মীক চৰকাৰী সকলো সা সুবিধা দিয়াৰ ব্যৱস্থা কৰা। এনেকুৱা বিভিন্ন ধৰণৰ দাবীসমূহ পূৰণ নকৰিলে সচলত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব বুলি সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মী সন্থাই স্পষ্ট কৰি দিয়ে। আপোনালোকে উপস্থিত হোৱাৰ কাৰণে আমি সদৌ অসম মৈত্ৰী গোপাল মিত্ৰ সন্থাই বহু দিনৰ পৰা এটা সমস্যা লৈ আহিছোঁ। আৰু সমস্যাটোৰ আঁৰত প্ৰথমে আমি ক'ব বিচাৰিছোঁ, আমাৰো এটি পৰিয়াল আছে, আমাৰো এটি জীৱন আছে, আমাৰো ভোক লাগে, আমাৰো বেমাৰ আজাৰ হয় পৰিয়ালত। তো এনে এটা সমস্যা 2005 বৰ্ষৰ পৰা সাম্প্ৰতিক সময়খিনিলৈকে আমি কোনো সমাধান পোৱা নাই। আমি এতিয়া কৃত্ৰিম প্ৰজনন কৰ্মী হিচাপে অসম পশুপালন পশু চিকিৎসা বিভাগত অহৰহ কাম কৰি আছোঁ। সেইদিনা মুখ্যমন্ত্ৰী ছাৰে খুব ধুনীয়াকৈ এটি ঘোষণা কৰিলে যে কি অসমত কেৱল গাই গৰুৱে তেওঁ জন্ম দিব, গোটেই অসমৰ কৃষকসকলৰ কাৰণে দুগ্ধ উৎপাদনৰ কাৰণে কেৱল গাই গৰুৰ কৃত্ৰিম প্ৰজননৰ দ্বাৰা কেৱল গাই গৰুৰ জন্ম দিম বুলি ক'লে। তো সেই কৰ্মীখিনি কোনখিনি? আমি গোপাল মিত্ৰ মৈত্ৰীসকলে হয়। তো এই ক্ষেত্ৰত তেখেতে কৈছে যে খুব সুন্দৰকৈ ব্যৱস্থাটো কৰিবৰ কাৰণে, কিন্তু 2005 চনৰ পৰা যে কোনো আমাক দৰমহা এটা ব্যৱস্থা কৰা নাই। আমিতো কিবা গাড়ী বিক্ৰী কৰিবলৈ যোৱা নাই, আমিতো কিবা বাইক বিক্ৰী কৰিবলৈ যোৱা নাই, বা আমিতো কিবা বেয়া এটা ছেক্টৰত কাম কৰা নাই। আমিতো গ্ৰাম্য অঞ্চলৰ পশুধনৰ লগত কাম কৰি আছোঁ, কৃষকৰ লগত কাম কৰি আছোঁ। তো আমাৰ মুখ্য দাবীটোৱে হ'ল আমাক মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰা। আমাৰ অসম পশুপালন পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছোঁ সদৌ অসম মৈত্ৰী আৰু গোপাল মিত্ৰ সন্থাৰ তৰফৰ পৰা। কিন্তু আমাৰ এটাই দাবী, আমাক মাহিলী পাৰিতোষিক দিব লাগিব। কোনো ধৰণৰ ইনচেণ্টিভৰ কোনো প্ৰয়োজন নাই, আমাক মান্থলি পাৰিতোষিক দিব লাগিব। আৰু 2 নম্বৰ কথা, আমাৰ সম্পূৰ্ণ নিৰাপত্তা দিব লাগিব তেওঁলোকে। আৰু আমাক যে তেওঁলোকে কিবা ভেকচিনেশ্যন চেঞ্চাছ নকৰে, তেওঁলোকে যি গাইডলাইনবোৰ দিয়ে, আমি সেইদিনাখন আলদা অফিচত গ'লোঁ, তেওঁলোকে কয় কি আলদাৰ কাম হ'ল কি এয়াইখিনি তোমালোকে এয়াই কৰা। কিন্তু ডাইৰেক্টৰ অফিচত গ'লোঁ, তেওঁলোকে কয় কি তোমালোকে চেঞ্চাছৰ ভেকচিনেশ্যনৰ কাম। কিন্তু তেওঁলোকে ক'ব এইটো কথা মানে কি আলদাত গ'লে কয় ডাইৰেক্টৰলৈকে ঠেলি, ডাইৰেক্টৰে গ'লে কি আলদালৈকে ঠেলি, কি আমি ডিপাৰ্টমেণ্টৰ কাম কৰা নাই নেকি? যদি আমি প্ৰকৃততে কামেই কৰিছোঁ, তেওঁলোকে আমাক প্ৰাপ্য মজুৰি কিয় দিব পৰা নাই? আমাক প্ৰাপ্য মজুৰি তেওঁলোকে দিব লাগিব, দিব লাগিব।